বিজোৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবেলি আমাৰ আদৰ্শ ভোট কেন্দ্ৰ হিচাপে ইয়াত তৈয়াৰ কৰা হৈছে। ইয়াত সৰ্বমুঠ আমাৰ 4টা ভোট কেন্দ্ৰ আছে। এই ভোট কেন্দ্ৰত আমাৰ MLA ছাৰৰ ইয়াতে ভোট দিব। 103 নম্বৰ 103 যিটো আমাৰ কেন্দ্ৰ, ইয়াত MLA ছাৰে ভোট দিব। এই আদৰ্শ ভোট কেন্দ্ৰটোত বিভিন্ন ধৰণৰ সুবিধা আছে। ইয়াত আমাৰ অংগনাবাদী যিটো কেন্দ্ৰ, তাতেও বাচ্চাবিলাক আহি বিভিন্ন ধৰণৰ খেল ধেমালি কৰিব পাৰিব। মাতৃবিলাকে যেতিয়া শিশুক লৈ আহিব, শিশু কেন্দ্ৰ হিচাপে মাতৃ দুগ্ধপান কক্ষ এটা ৰখা হৈছে। বিভিন্ন ধৰণৰ আমাৰ জোলনা আছে, সেলফি পইণ্ট আছে। এনেকৈ আমি আদৰ্শ ভোট কেন্দ্ৰটো গঢ়ি তোলা হৈছে। এই আদৰ্শ ভোট কেন্দ্ৰটোৰ জৰিয়তে ভোটাৰসকলক এটা উৎসাহিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰটো গঢ়ি তোলা হৈছে। এই কেন্দ্ৰটোৱে যে আমি যে এটা ভোট দিব লাগে, যে এটা সজাগতা, সেইটো আমাৰ জনসাধাৰণৰ মাজত বিকাশ বা তাৰ বিস্তাৰ হ'ব লাগে। ৰাইজে মানে ভোট কি বস্তু, ভোট কিয় দিব লাগে, এনেকৈ বিভিন্ন ধৰণৰ মনোগ্ৰাহী কৰাৰ কাৰণে এই আদৰ্শ ভোট কেন্দ্ৰটো আমি প্ৰয়োজন আছে। গতিকে এই প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি এই আদৰ্শ ভোট কেন্দ্ৰটো মানে গঢ়ি তোলা হৈছে। আৰু আমি বিজোৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা প্ৰশাসনীয় বিভাগক আমি যথেষ্ট শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ শান্তিপূৰ্ণভাৱে আমাৰ ৰাইজে আহি ভোট নিজৰ যিটো ভোট দান কৰি ইয়াৰ যিটো আনন্দ উপভোগ কৰিব পাৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।